নমস্কাৰ বন্ধুসকল, সুপ্ৰভাত জনাইছোঁ। এতিয়া শীতকাল, ডিচেম্বৰ মাহ। এই ডিচেম্বৰ মাহ অহাৰ লগে লগে বতৰৰ বহুত পৰিৱৰ্তন হৈ যায়। চাৰিওপিনে তাপমাত্ৰা কমি আহে। সন্মুখত আপোনালোকে দেখা পাইছে নিশ্চয় বগা নিয়ৰ অৰ্থাৎ কুঁৱলীৰ এখন আৱৰণ, বগা আৱৰণ। এই বতৰত আমাৰ শৰীৰটোক ঠাণ্ডাৰ পৰা বচাই ৰাখিবৰ কাৰণে আমি কিছুমান ব্যৱস্থা ল'ব লগা হয়। এই ব্যৱস্থাবিলাকৰ ওপৰত এটা নতুন চিৰিজ অৰ্থাৎ ঠাণ্ডাৰ পৰা কেনেকৈ নিজকে প্ৰটেক্টেড কৰি ৰাখিব তাৰ ওপৰত এটা নতুন ভিডিঅ' চিৰিজ বনাম বুলি ভাবিছোঁ। তাৰে প্ৰথমটো আজি আপোনালোকৰ আগত আগবঢ়াব ওলাইছোঁ। বন্ধুসকল, নিজকে ঠাণ্ডাৰ পৰা বচাই ৰাখিবলৈ বহুতো উপায় আছে। সেই উপায়বিলাকৰ বিষয়ে আমি এটা এটা খণ্ডত আলোচনা কৰি যাম। আজিৰ প্ৰথম দিনটোত আমি এটা বস্তু দেখাব ওলাইছোঁ আপোনালোকক। সেয়া হ'ল গৰম গাখীৰৰ লগত ঘৰতে প্ৰস্তুত কৰা হালধিৰ গুড়ি। এই বস্তুটোৱে আপোনালোকক ঠাণ্ডাত বেমাৰৰ পৰা ৰক্ষা কৰি থাকিব। আপোনাৰ শৰীৰৰ এক প্ৰকাৰৰ নেচাৰেল ইমিউনিটিৰ বৃদ্ধি কৰিব আৰু আপুনি এই চৰ্দি কাহ বা সামান্য যদি জ্বৰ হয় এইবিলাকৰ পৰা বাচি থাকিব পাৰিব। গতিকে বন্ধুসকল, আপোনালোকে দেখাই পালে এই বস্তুটো বিশেষ একো কমপ্লেক্স বস্তু নহয়, কোনো টান নহয়। ঘৰত প্ৰস্তুত কৰা হালধি আৰু আপোনালোকে সহজতে পোৱা বুলিয়ে ক'লোঁ গাখীৰ। এই গাখীৰত আপোনালোকে হালধি মিলাই খাওক। ঠাণ্ডা দিনত আপোনালোকে নিজক প্ৰটেক্টেড কৰি ৰাখিব পাৰিব। বেমাৰ আজাৰ সহজে নহ'ব। ঠাণ্ডাৰ কালত যিবিলাক বেমাৰে সহজে মানুহ আক্ৰমণ কৰে, ধৰক আপোনাৰ চৰ্দি কাহ, গাৰ বিষ, জ্বৰ, পানীলগা জ্বৰ, এনেকুৱা ধৰণৰ বস্তুবিলাকৰ পৰা আপোনালোকে বাচি থাকিব পাৰিব। গতিকে আহক আমি সকলোৱে এই নেচাৰেল ৰেমেডিবিলাক ব্যৱহাৰ কৰোঁ আৰু ঠাণ্ডা দিনটো আমাৰ সকলোৰে বাবে উপভোগ্য কৰি তোলোঁ। আজিলৈ সামৰিছোঁ। যদি আপোনালোকে এনেকুৱা ধৰণৰ আকৌ বেলেগ ভিডিঅ' চাব বিচাৰে, অৰ্থাৎ ঠাণ্ডাৰ নিজক কেনেকৈ প্ৰটেক্টেড কৰি ৰাখিব পাৰে তাৰ ওপৰত যদি নতুন ধৰণৰ ভিডিঅ' আকৌ চাব বিচাৰে আমাক জনাব। আমি আৰু এনেকুৱা ধৰণৰ 4-5টামান উপায় আপোনালোকক দেখুৱাব পাৰিম। আজিলৈ সামৰিছোঁ। ধন্যবাদ।